গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত এখনি সুপাৰ স্পেশালিটি হস্পিটেল হল গুৱাহাটী মেট্ৰ হস্পিটেল। এই হস্পিটেলত জৰুৰীকালীন সেৱাৰে পৰা আদি কৰি সকলো ধৰণৰ সেৱাই 24 ঘণ্টাই উপলব্ধ। গুৱাহাটীৰ মেট্ৰ হস্পিটেলত নতুনকৈ আৰম্ভ কৰা হৈছে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি নামৰ এটি শাখা। এই শাখাত ভাস্কুলাৰ আৰু নন ভাস্কুলাৰ দুইটা শাখাতে অভিজ্ঞ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা প্ৰদান কৰা হয়। ভাৰতবৰ্ষৰ উন্নত ৰাজ্যসমূহৰ হস্পিটেলৰ সৈতে ফেৰ মাৰিব পৰা গুৱাহাটী মেট্ৰ হস্পিটেলৰ এই ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি শাখাত শৰীৰৰ অন্তৰ্ভাগৰ যিকোনো অংশৰ পৰা ৰক্তক্ষৰণৰ সমস্যা, শৰীৰৰ অন্তৰ্ভাগৰ যিকোনো অংশত সৃষ্টি হোৱা টিউমাৰৰ চিকিৎসা, ভেৰিক'জ ভেইনৰ চিকিৎসা, যকৃতৰ টিউমাৰ, হাওঁফাওঁৰ টিউমাৰ, জৰায়ুৰ টিউমাৰ আদি সমস্যাত ভুগি থকা ৰোগীসকলৰ কম খৰচতে আৰু সফলভাৱে চিকিৎসা কৰা হয়। এই সন্দৰ্ভত হস্পিটেলখনত কৰ্মৰত ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ গৌৰৱ চয়ন দাসে কি কয় শুনোৱা হওকচোন। নমস্কাৰ, মই ডক্টৰ গৌৰৱ চয়ন দাস, গুৱাহাটী মেট্ৰ হস্পিটেলৰ ডায়েগনষ্টিক এণ্ড ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্ট। ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজি ডিপাৰ্টমেণ্টটো অসমৰ ক্ষেত্ৰত অকণমান নতুন বিভাগ। এতিয়া লাহে লাহে আমি কাম কৰা ষ্টাৰ্ট কৰিছোঁ। মেট্ৰ হস্পিটেলত আমি সম্পূৰ্ণৰূপে ভাস্কুলাৰ আৰু নন ভাস্কুলাৰ দুইটা ডিভিজনতে আমি ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিত কাম কৰোঁ। চমুকৈ ক'ব গ'লে আপোনালোকৰ FNAC, বায়পচি বা যিকোনো শৰীৰত হোৱা ড্ৰেইনেজ প্ৰচিডিঅ'ৰবিলাকৰ পৰা ষ্টাৰ্ট কৰি ভাস্কুলাৰ প্ৰচিডিঅ'ৰ্ছ যেনে ধৰক আপোনাৰ কইলিং বা আপোনাৰ ব্লিডিং হোৱা জেগাত ভিতৰে ভিতৰে গৈ বন্ধ কৰা, তেনেকুৱা ধৰণৰ সকলো প্ৰচিডিঅ'ৰ আমি কৰোঁ। ইয়াতে আমি ভাস্কুলাৰ প্ৰচিডিঅ'ৰখনৰ ভিতৰত স্পেচিয়েলি লিভাৰ কেঞ্চাৰত আমি ট্ৰান্স আৰ্টেৰিয়েল কেমো এম্বলাইজেশ্যন, মানে ডাইৰেক্টলি আজিকালি লিভাৰ কেঞ্চাৰৰ ভিতৰত গৈ আমি কিমো দিব পাৰোঁ, তেনেকুৱা ট্ৰিটমেণ্টখিনি এভেইলেবল আছে। তাৰ বাহিৰে আপোনাৰ জৰায়ুত হোৱা টিউমাৰ বা আপোনাৰ লাংছত যদি টিউবাৰকুলোচিছ হৈ পেলাই ব্লিডিং হয়, তেনেকুৱা কণ্ডিশ্যনত আমি অপাৰেশ্যন নকৰাকৈ আপোনাৰ গ্ৰইন ৰিজনত, মানে আমাৰ কৰঙণৰ চুকত এটা ফুটা কৰি সৰু এডাল পাইপৰ নিচিনা বস্তুৱেদি গৈ শৰীৰৰ যিকোনো অংশত আমি পাব পাৰোঁ, আৰু তাত গৈ আমি সেই ব্লিডিং পইণ্টটো বা যদি কিবা কাৰণত কোনোবা আৰ্টাৰী মানে তেজ চলাচলটো কমি গৈছে বা বাঢ়ি গৈছে, তেনেকুৱা ক্ষেত্ৰত আমি একৰ্ডিংলি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। সৰু খালি এটা সৰু আপোনাৰ জাষ্ট এটা নিডল প্ৰিকৰ নিচিনা বস্তু হ'ব, তাত কোনো মেজৰ চাৰ্জাৰী বা মেজৰ কাট, মেজৰ জেনেৰেল এনাস্থেচিয়াৰ প্ৰয়োজন নাই। খুব কম সময়ৰ ভিতৰত পেচেণ্টৰ ৰিকভাৰী হয়। আৰু বাকী ধৰণৰ বাকী ট্ৰিটমেণ্ট আমি কৰি থকাৰ ভিতৰত ভেৰিক'জ ভেইনটো খুব কমন প্ৰব্লেম আজিকালি। ভেৰিক'জ ভেইনৰ আমি ট্ৰিটমেণ্ট কৰোঁ, নন চাৰ্জিকেল ট্ৰিটমেণ্ট। তাত আমি তেনেকৈ ধৰণৰ সৰু এটা নিডল দি ফুটাই আপোনাৰ ভেৰিক'জ ভেইনখিনি আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ। লেজাৰ ট্ৰিটমেণ্ট এভেইলেবল আছে বা আজিকালি গ্লু ট্ৰিটমেণ্ট বুলি কয়, যিটো আপোনাৰ ডে কেয়াৰ বেচিছত আমি কৰি পেচেণ্টক পঠাই দিব পাৰোঁ। তেনেকৈ আপোনাৰ যিকোনো গল ব্লাডাৰ কেঞ্চাৰ বা লিভাৰ কেঞ্চাৰ সেইখিনিত য'ত জণ্ডিছ লৈ পেলাই পেচেণ্টে প্ৰেজেণ্ট কৰে, তাত আমি ষ্টেণ্টিং কৰোঁ। স্কিনেদি সোমাই পেলাই কৰা যায় ষ্টেণ্টিং, স্কিনত সৰু ফুটা এটা কৰি পেলাই আপোনাৰ লিভাৰৰ মাজেদি গৈ পেলাই জণ্ডিছটো যাতে খাদ্যনলীত যাব পাৰে তেনেকৈ কৰি আমি ষ্টেণ্ট বঢ়াই দিওঁ। আৰ্টাৰীৰ ক্ষেত্ৰত যদি ক'ৰবাত আৰ্টাৰী চেপা খাই গৈছে, তেজ চলাচল কৰা নলী চেপা খাই গৈছে, তাতো আমি তেনেকৈ ষ্টেণ্ট বঢ়াব পাৰোঁ। অভাৰঅল ক'ব গ'লে ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিত যিবিলাক আৰ্টাৰী বা ভেইন বা যিকোনো এটা নলী যদি সৰু হৈ গৈছে, তাক আমি খুলিব পাৰোঁ ষ্টেণ্ট বঢ়াই পেলাই, বা আমি বেলুন এনজিঅ'প্লাষ্টি বুলি কয়, তাক বহল কৰি দিব পাৰোঁ। আৰু যদি এনেকুৱা এটা বস্তু হৈছে য'ৰ পৰা এক্টিভ ব্লিডিং হৈ আছে, ধৰক অপাৰেশ্যনৰ পিছত হওক বা কেতিয়াবা আপোনাৰ মাইকী মানুহৰ ক্ষেত্ৰত গৰ্ভধাৰণৰ পিছত কেতিয়াবা আপোনাৰ ব্লিডিং নৰখা হয়, তো তেনেকুৱাত আমি যদি ইউটেৰাছটো প্ৰিজাৰ্ভ কৰিবলগীয়া হয়, তেনেকুৱা কণ্ডিশ্যন, যিকোনো কণ্ডিশ্যন য'ত আপোনাৰ ব্লিডিংটো আনকণ্ট্ৰল হৈ আছে বা ব্লিডিংটো ৰখাব পৰা নাই, তাত অপাৰেশ্যন নকৰাকৈ আমি শিৰে গৈ বা আমি আৰ্টাৰীয়েদি গৈ তাত গৈ পেলাই আমি সেইটো চিল কৰি দিব পাৰোঁ। তেনেকুৱা ধৰণৰ প্ৰচিডিঅ'ৰবিলাক আমি মেট্ৰ হস্পিটেলত এতিয়া কমনলি কৰি আছোঁ। আৰু নন ভাস্কুলাৰ বুলি ক'ব গ'লে বায়পচি, FNAC, ড্ৰেইনেজ, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন, এইটো এটা আজিকালি খুব এডভান্স টেকনিক, মাইক্ৰ'ৱেভ এব্লেশ্যন বুলি কয়। যদি আপোনাৰ এটা টিউমাৰ লিভাৰত বা বডিৰ যিকোনো অৰ্গেনত একদম আৰ্লি ষ্টেজত আমি পাওঁ, সেই টিউমাৰটো আজিকালি ডাইৰেক্টলি অপাৰেশ্যন নকৰাকৈ হিট দি পেলাই কাৰেণ্টৰ থ্ৰুৱেদি, ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এব্লেশ্যন আৰু মাইক্ৰ'ৱেভ বুলি কয়, ডাইৰেক্টলি টিউমাৰটোৰ ভিতৰত গৈ আমি তাক বাৰ্ণ কৰি দিব পাৰোঁ। সম্পূৰ্ণ চাৰ্জাৰী নিচিনাকৈ তাক ৰিমুভ কৰি দিয়া যায়, কিন্তু চাৰ্জাৰীৰ প্ৰয়োজন নহয়। তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্টবিলাক আমি কমনলি মেট্ৰ হস্পিটেলত কৰি আছোঁ। ধন্যবাদ। আপুনিও যদি এনেধৰণৰ সমস্যাত ভুগি আছে, তেনেহ'লে অনতি পলমে গুৱাহাটীৰ মেট্ৰ হস্পিটেলৰ সৈতে যোগাযোগ কৰক।